Hi everyone, যেহেতু নগা ব্ৰাঞ্চত নতুন বেচ ষ্টাৰ্ট হৈছে আজি আৰু এই কোৰ্সটো হৈছে আমাৰ 3 month বেসিক টু এডভান্স মেকআপ এণ্ড হেয়াৰ ষ্টাইলিং কোৰ্স যেহেতু আজি ফাৰ্স্ট ডে হয় ফাৰ্স্ট ডে প্ৰেজেন্টেশন ক্লাস ৰাখিলো কাৰণ তেওঁলোক নতুন হয় গুটেখিনিকে ফাৰ্স্ট লগ পাইছো তেওঁলোকৰ মনৰ কথা জানিব মন গল আৰু আমাৰ একাডেমীৰ বিষয়ে তেওঁলোকক জনালো প্ৰেজেন্টেশন ক্লাসৰ পিছতে আমাৰ থিওৰি ক্লাস হ'ব থিওৰিৰ পিছতে আমাৰ প্ৰডাক্ট নলেজৰ পাছতে ডেমনষ্ট্ৰেচন হ'ব যেটো তেওঁলোকে লাহে লাহে আগবাঢ়ি গৈ থাকিব তেওঁলোকৰ আজি ফাৰ্স্ট ডে হয় আজি পৰা তেওঁলোকৰ নতুন এটা জাৰ্নি ষ্টাৰ্ট হৈছে সো তেওঁলোক সকলোখিনিয়ে বিগিনাৰ্স হয় তেওঁলোকক মই এটাই ক'ব বিচাৰিছো যে অকল মোৰ ষ্টুডেন্টছখিনিক নহয় মোৰ ষ্টুডেন্টছৰ বাহিৰেও যিসকলে মোৰ ভিডিঅ' চাই আছে শিকি আছে তেওঁলোকক এটাই ক'ব বিচাৰিছো যে কিবা এটা কাম শিকিব আহিছে নহয়নে এই কামটো তেওঁলোকে মনৰ পৰা ল'ব লাগিব শ্ৰদ্ধা ভক্তি ৰাখিব লাগিব আৰু বিশেষকৈ ধৈৰ্য ধৰিব লাগিব তেতিয়াহে আমি সাকসেস পাওঁ আৰু কিছুমান ষ্টুডেন্টক দেখিছো শিকি কৰি ঘৰত বহি থাকে হেতু কেতিয়াও কৰিব নালাগে প্ৰ্যাকটিক্যালি আমি যিমানে কাম কৰি থাকো তেতিয়া আমাৰ নিজৰে প্ৰ্যাকটিস হয় আৰু নতুন নতুন বস্তু আমি শিকিব পাৰো হয়নে নহয় তো আমি যিমানে নতুন বস্তু শিকিম সিমানে আমাৰ নলেজ হ'ব আৰু বস্তুবোৰো আপডেট হৈ গৈ থাকিব আৰু প্ৰত্যেককে বেস্ট হয়নে কিন্তু এই সকলোৰে মাজত নিজকে বেস্ট বনাই ৰাখিব লাগিব তেতিয়াহে আমি সাকসেস পাম